যি প্ৰকৃতাৰ্থত কলাত সম্পৃক্ত হৈ নিজকে তাত আত্মোৎসৰ্গা কৰে সেই মানুহে কেতিয়াও জীৱনত আত্মহত্যা কৰিব নোৱাৰে। কোন মানুহে আত্মহত্যা কৰে? যাৰ মনটো কৰ্কশ, যাৰ মনটো টান, যাৰ মনটো শুকান, যাৰ মনটো নিৰস, যাৰ মনটো হতাগ্ৰস্ত, সেই মানুহেহে আত্মহত্যা কৰে। কিন্তু যি সঁচাকৈ কলাত সম্পৃক্ত হ'ব তাৰ মনটোৱে কেতিয়াও আত্মহত্যাৰ দৰে পথ বাছি ল'ব নোৱাৰে। কাৰণ তাৰ মনটো ইতিমধ্যে ৰসাল হৈছে, তাৰ মনটো ইতিমধ্যে গধুৰ হৈছে। কাৰণ কলাই মনটো ৰসাল কৰিবই, গধুৰ কৰিবই। সেই মানুহে আত্মহত্যা কৰিব নোৱাৰে। কিন্তু আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে, ভাওনা কৰা মানুহ এজনেও, নৃত্য গীত কৰা মানুহ এজনেও, নাম গাই থকা মানুহ এজনেও দেখোন আত্মহত্যা কৰে। তেতিয়া আমি ক'ব লাগিব যে তেওঁ কেৱল লোকক দেখিহে নাম গাইছে, তেওঁ কেৱল বাহবা ল'বৰ কাৰণে, চাৰ্টিফিকেট ল'বৰ কাৰণেহে ভাওনাত অংশগ্ৰহণ কৰিছে, তেওঁ কেৱল সেই তেনেকুৱা প্ৰমাণ পত্ৰ পাবৰ কাৰণেহে নৃত্য গীত কৰিছে। যদি তেওঁ সঁচা অৰ্থত ভিতৰলৈ সোমালহেঁতেন, কেৱল চাৰ্টিফিকেটখনেই, প্ৰমাণ পত্ৰখনেই তেওঁৰ লক্ষ্য নহ'লহেঁতেন, সেই মানুহে কেতিয়াও সেই ৰসাপ্লুত হৃদয়খনৰ পৰা আঁতৰি থাকিব নোৱাৰিলেহেঁতেন। গতিকে যি মানুহে আত্মহত্যা কৰিছে ইয়াত জড়িত হৈও তেওঁলোকে আচলতে প্ৰকৃতাৰ্থত তাৰ ভিতৰলৈ প্ৰৱেশ কৰিব পৰা নাই। আৰু যদি প্ৰকৃতাৰ্থত প্ৰৱেশ কৰে, তেওঁৰ মনটো অৱশ্যম্ভাৱী ৰসাল হ'বই, অৱশ্যম্ভাৱী গধুৰ হ'বই, অৱশ্যম্ভাৱী তেওঁ সামূহিক হ'বই, তেওঁৰ জীৱনটো ব্যক্তিগত হৈ নাথাকে। এয়া নামঘৰৰ মাহাত্ম্য। নামঘৰে আমাক এনে অৱস্থা সৃষ্টি কৰি দিব পাৰে। আৰু আমি সেয়ে ক'ব খোজোঁ যে নামঘৰ আমাৰ সমাজৰ অভিভাৱক স্বৰূপ। আপোনালোকে জানে, ঘৰত থকা পৰিয়ালৰ লোকসকলৰ মাজত যেতিয়া সমস্যাৰ সৃষ্টি হয়, যেতিয়া ভয় ভাৱ সঞ্চাৰিত হয়, তেতিয়া তেওঁলোকে কি কৰে? সন্তানসকল প্ৰথম মাকৰ ওচৰলৈ যায়। মাকৰ আলাসৰ লাৰু হ'ব পাৰে সন্তানটো, কিন্তু মাকে সকলো কথা শুনাৰ পিছতো সিদ্ধান্ত নিদিয়ে, কয় তই পিতৃ চলি যা, পিতৃহে তোক আচল সিদ্ধান্ত দিব। ঠিক সেইদৰে অসমৰ জনতাৰ হৃদয়ৰ মাজত যেতিয়াই ভয়ৰ কম্পন হয়, অসমৰ জনতাই যেতিয়াই সমস্যাৰ সন্মুখীন হয়, অসমৰ জনতাই যেতিয়াই মনোবাঞ্ছা পূৰণৰ কাৰণে হৃদয়ত সেই হেঁপাহ পুহি ৰাখে, তেতিয়াই তেওঁলোক নামঘৰলৈ ঢপলিয়াই আহে। আহি সাষ্টাংগে সেই গুৰু আসনত, মণিকূটত, ব্ৰহ্ম আসনত বা নামঘৰৰ মজিয়াৰ পৰা সেৱা জনায়। আৰু তেওঁক দেখা নাপায়, অনুমানহে কৰি লৈছে তাত ভগৱান আছে, কিন্তু অলক্ষিতে থকাজনৰ ওচৰত তেওঁ এনেদৰে কাইমন বাক্যেৰে স্তুতি কৰে, এনেদৰে সেৱা কৰে, সেই অলক্ষিতে থকাজনে তৎ মুহূৰ্ততে তেওঁৰ ভয় ভাৱ নাইকিয়া কৰি দিয়ে, সমস্যা সমাধানৰ পথ দেখুৱায়, আৰু যি মনোবাঞ্ছা পুহি ৰাখে তাকো পূৰণৰ পথ দেখুৱায়। আৰু সঁচা, আজিকালি আপোনালোকে দেখিছে, কোনোবাই চোলা পিন্ধি গৈছে, চোলাটোৰ জেপত যদি ফোনটো আছে, নামঘৰৰ দুৱাৰমুখ পাৰ হোৱাৰ লগে লগে ফোনটো বাজি উঠে। তেওঁ কৈ দিয়ে, তুমি যিটো কাৰণে নামঘৰলৈ আহিছিলা, তোমাৰ সমস্যাটো সমাধান হৈছে। তুমি যিটো মনোবাঞ্ছা লৈ ইয়াত সেৱা কৰিছিলা, আমুক তাৰিখে আমুকত তোমাক চাকৰিত যোগদান কৰিবৰ কাৰণে মকৰল কৰিছে, তুমি তালৈ যাব লাগে। সেয়ে চাওক, নামঘৰে কেনেকৈ আমাক অভিভাৱকৰ মৰ্যাদা প্ৰদান কৰি আহিছে। কাৰণ যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, ভয় সন্তুলিত হওঁ, মনোকামনা পুহি ৰাখোঁ, তেতিয়াই আমি নামঘৰলৈ আহোঁ, আৰু সেৱা কৰাৰ লগে লগে আমি অদম্য সাহস লাভ কৰোঁ, আৰু আমাৰ সমস্যা সমাধান হৈ যায়। সেই অসমীয়া সমাজৰ বাবে নামঘৰ মূল অভিভাৱক। আৰু এই নামঘৰে আমাক বৌদ্ধিক বিকাশ দিছে, এই নামঘৰে আমাক নৈতিক শিক্ষা দিছে, এই নামঘৰে আমাক আধ্যাত্মিক শিক্ষা দিছে। কাৰণ যিকেইটা নহ'লে মানুহৰ জীৱন পৰিকল্পিত হ'ব নোৱাৰে। নৈতিক শিক্ষা কোনবিলাক? য'ত শিষ্টাচাৰ থাকে,
য'ত সততা থাকে, য'ত শালীনতা থাকে, য'ত মূল্যবোধ থাকে, য'ত চৰিত্ৰ থকা শিক্ষা থাকে, এইবিলাকেই নৈতিকতা। আৰু তাত আমি মানুহক সন্মান জনোৱা, শ্ৰদ্ধা জনোৱা কথাবোৰো লুকাই আছে। উদাহৰণ দিছোঁ, দুখাৰী হৈ ভকতসকলে নাম গাবলৈ বহিছে। কোনোবাজনে কিবা কাৰণত যদি তাৰ পৰা আগে আগে যাব লগা হয়, তেওঁ দপ দপকৈ নাযায়। কেনেকৈ যাব? ভকতৰ আগেদি যাবলৈ হ'লে সেই সন্তৰ্পণ মনটো থাকিব লাগিব। লাহেকৈ আঞ্চল পাতি বুলনি দিহে তেওঁ যায়। এইটোতো নৈতিকতাৰ শিক্ষা। অৰ্থাৎ সেই আত্মাৰূপী ভকতসকল য'ত বহি আছে, তেওঁলোকৰ আগেদি দপ দপকৈ যাব নাপায়। সেই আত্মাক সন্মান জনোৱাটো আমাৰ নৈতিক দায়িত্ব। আৰু সেইকাৰণে আমি বুলনি পাৰি আঞ্চল দি লাহেকৈ হাতখন বুলাই আমি তাৰ পৰা যাওঁ। ঠিক তেনেকৈ ভকতসকলে যে নাম গাইছে, তাতো নৈতিকতা আৰু আধ্যাত্মিকতা আছে। চাওক কেনেকৈ আছে। প্ৰথম যিগৰাকী নাম লগোৱা নামাচাৰ্য, তেওঁ যদি নাম গায়, তেওঁ কি কৰে? কাষতে থকা ভকতসকলক নমস্কাৰ জনায়। আৰু সেই ভকতসকলেও মূল আচাৰ্যগৰাকীক প্ৰতি নমস্কাৰ জনায়। তাৰমানে ভকতসকলে তেওঁক আজ্ঞা দিলেহে তেওঁ নাম গাব পাৰে। আৰু সেই আত্মাক সন্মান জনোৱাটো হৈছে আধ্যাত্মিক চিন্তা। এক আত্মাই আন আত্মাক যেতিয়া পৰস্পৰে সন্মান জনাব, সেয়াই আধ্যাত্মিক শিক্ষা। আৰু তেওঁলোকে যেতিয়া তেনেকৈ নাম গাব, সেই নামতে আছে সমস্বৰ, সেই নামতে আছে আধ্যাত্মিক প্ৰেম। আৰু এইটো ক'বই লাগিব, যিটো মূল ঈশ্বৰমুখী চিন্তা, সেয়াই হ'ল আধ্যাত্মিক প্ৰেম, আধ্যাত্মিক চিন্তা। আৰু যেতিয়া সকলোতে ঈশ্বৰ আছে বুলি ভাবিব, সেয়াও আধ্যাত্মিক চিন্তা। গতিকে আমাক নামঘৰে এইদৰে আধ্যাত্মিক চিন্তাৰ কথা কৈছে, নৈতিকতাৰ কথা কৈছে, মূল্যবোধৰ কথা কৈছে। আৰু এই নামঘৰে আমাক কেনেকৈ সমাজ পাতি বাস কৰিবলৈ কৈছে, আমি আকৌ কৈছোঁ, তাৰ উদাহৰণটো হৈছে ভকতৰ সমাজ। আমি আজি আকৌ কৈছোঁ, ক'ৰবাত কৈছোঁ আমি, যে আমাৰ অসমীয়া সমাজখনৰ পৰিচয়ক লৈ কেতিয়াবা হতাশা ভাৱ আহে যে কোন অসমীয়া হৈ থাকিব। আমি ক'ব খোজোঁ, যেতিয়ালৈকে নামৰ প্ৰেম থাকিব, যেতিয়ালৈকে ভকতৰ সমাজখন থাকিব, তেতিয়ালৈকে অসমীয়া জাতীয় জীৱনৰ পৰিচয় সুৰক্ষিত হৈ থাকিব। অসমীয়া জাতিক প্ৰকৃত পৰিচয় দিব পৰা সমাজখনেই হ'ল ভকতৰ সমাজ। আপোনালোকে জানে, কাৰোবাৰ ঘৰত নাম পাতিব লগা হ'লে দুজন ভকত হ'লেও তেওঁ নিবলৈ বাধ্য। আৰু তেওঁ ভকত নোহোৱাকৈ ঘৰখন পৰিচালনা কৰিব নোৱাৰে। সেই ভকত অবিচ্ছেদ্য অংগ। 100জন নাথাকিব পাৰে, 2জন ভকতৰ হ'লেও গৃহস্থ ঘৰে প্ৰয়োজনীয়তা অনুভৱ কৰিবই। আৰু সেইকাৰণে আমি ক'ব খোজোঁ যে ভকত থকালৈকে আমাৰ সমাজখনৰ মৃত্যু নহয়, আৰু ভকত থকালৈকে অসমীয়া জাতীয় জীৱনৰ পৰিচয় থাকিব। আপোনালোকে এইটো কথাও জানে যে নামঘৰে আমাক যেনেকৈ আধ্যাত্মিক শিক্ষা দিছে, নৈতিক শিক্ষা দিছে, মূল্যবোধৰ শিক্ষা দিছে, চাৰিত্ৰিক শিক্ষা দিছে, সামাজিক শিক্ষা দিছে, সাংস্কৃতিক শিক্ষা দিছে, সেইদৰে আমাক দিছে যুক্তিসন্মত তথ্য। তাৰমানে বিজ্ঞানসন্মত ব্যৱস্থা সোমাই আছে নামঘৰত। আমাৰ কোনো যুৱক যুৱতীয়ে কেতিয়াবা অনীহা প্ৰদৰ্শন কৰে যে নামঘৰ মানধাতাযোগীয় এটা ধৰ্মীয় অনুষ্ঠান, ইয়াত বিজ্ঞান নাই। ভুল। কাৰণ য'তেই ধৰ্ম আছে তাতেই বিজ্ঞান আছে। কাৰণ আইনষ্টাইনেও কৈছিলে যে ধৰ্মৰ ব্যতিৰেকে বিজ্ঞান আগবাঢ়িব নোৱাৰে, আৰু বিজ্ঞানৰ ব্যতিৰেকে ধৰ্ম আগবাঢ়িব নোৱাৰে। এই মুদ্ৰাটোৰ ইপিঠি সিপিঠি। সেই আমাৰ নামঘৰৰ যিমান কাৰ্য আছে, এফালে যেনেকৈ ধৰ্মীয় বিশ্বাস আছে, আনফালে তেনেকৈ বিজ্ঞান আছে। আমাৰ ডেকা গাভৰুসকলে ক'ৰবাত কেতিয়াবা তেনেকুৱা সন্দেহ কৰে যে নামঘৰটো বিজ্ঞানসন্মত অনুষ্ঠান নহয়। আমি আকৌ কৈছোঁ, এইটো এটা ভুল তথ্য। নামঘৰত কেনেকৈ বিজ্ঞানসন্মত কথাবোৰ আছে চাওক। আমাৰ যেতিয়া ভকতসকল নাম গাবলৈ আহে, কেনেকৈ আহে?
অৰ্থাৎ শুভ্ৰ বস্ত্ৰ পিন্ধি আহে, বগা কাপোৰ পিন্ধি আহে। কাৰোবাৰ জাৰ লাগিলেও ঠাণ্ডা হ'লেও ৰঙা, ক'লা, হালধীয়া, নীলা কাপোৰ মন যোৱামতে পিন্ধি আহিব নোৱাৰে। যদি পিন্ধি আহে আমি ভকত বুলি পৰিচয় নিদিওঁ। তেওঁ ভকত হ'বলৈ হ'লে শুভ্ৰ বস্ত্ৰ পিন্ধিব লাগিবই। যেতিয়া শুভ্ৰ বস্ত্ৰ পিন্ধি আহিছে, ইয়াত ধৰ্মীয় বিশ্বাসটো কি আছে? কাৰণ বগা ৰং সত্যৰ প্ৰতীক। আৰু বগা ৰঙে কি কৰে? চঞ্চলতা দূৰ কৰে। আৰু ইয়াত বিজ্ঞানসন্মত কথা কি আছে? যে বগা ৰঙে ভাইৰাছ নাইকিয়া কৰাৰ ক্ষেত্ৰত, বেক্টেৰিয়া নাইকিয়া কৰাৰ ক্ষেত্ৰত ই দুগুণেই সহায় কৰে। তাৰ উদাহৰণটো ডাক্তৰজনে যেতিয়া অপাৰেশ্যন থিয়েটাৰত সোমাই ৰোগীক পৰীক্ষা কৰে, কটা চিঙা কৰে, আপোনালোকে লক্ষ্য কৰিব তেওঁ বগা গাউনটো পিন্ধিবলৈ বাধ্য। কেলৈ তেওঁক বাধ্য কৰা হৈছে? তেওঁ কোৱা হৈছে যে তুমি যেতিয়া ৰোগীক পৰীক্ষা কৰিবা, কটা চিঙা কৰিবা, তোমাৰ মনটো স্থিৰ হৈ থাকিব লাগিব। যদি স্থিৰ নহয় তুমি ৰোগীক কটা চিঙা কৰি সুফল নাপাবা। আমাৰ ভকতজনকো কোৱা হ'ল তোমালোকে যেতিয়া ভগৱন্তৰ নাম ল'বা মনটো স্থিৰ কৰি ৰাখিব লাগিব। মনটো যদি চেলেং পেটেং কৰি ৰাখা সেই ব্ৰহ্মৰ নাম লৈ, ভগৱানৰ নাম লৈ সুফল নাপাবা। গতিকে আমাক সেইকাৰণে বগা বস্ত্ৰ পিন্ধিবলৈ বাধ্য কৰা হৈছে, যি বস্ত্ৰৰ যোগেদি আমাৰ মনটো আমি তেনেকৈ স্থিৰ কৰি ৰাখিব পাৰোঁ। ঠিক তেনেকৈ চাওক, ডাক্তৰজনে ৰোগী পৰীক্ষা কৰোঁতে মাস্কখন পিন্ধি লয়। আমাৰ ভকতজনকো মাস্ক পিন্ধিবলৈ বাধ্য কৰা হৈছে। মাস্কখন ডাক্তৰে কিয় পিন্ধে? তেওঁৰ নিশ্বাস যাতে ৰোগীৰ শৰীৰত নপৰে, আন দূষিত বায়ুৱে যাতে তেওঁক আমনি নকৰে, সেইকাৰণে তেওঁ মাস্কখন পিন্ধি লয়। আমাক ক'ভিডে সেইটো শিক্ষা দিছিলে, কিন্তু ক'ভিডৰ শিক্ষা এতিয়াহে। আজিৰ পৰা 500 বছৰ আগতে আমি যদি চাওঁ, নামঘৰ আৰু সত্ৰত আমাৰ সেই শিক্ষা প্ৰযোজিত হৈ আছিল যে মাস্ক নমৰাকৈ কোনেও ৰন্ধন কাৰ্য কৰিব নোৱাৰে, মাস্ক নমৰাকৈ দেউৰী বিলনীয়া কৰিব নোৱাৰে, মাস্ক নমৰাকৈ প্ৰসাদ বিতৰণ কৰিব নোৱাৰে, সামূহিক ৰন্ধন কাৰ্য কৰিব নোৱাৰে। আৰু আমাৰ ভকতসকলে সঁচাকৈ সেই পৰম্পৰা ৰক্ষা কৰি মাস্ক পিন্ধে আৰু শৰাই সজায় আৰু প্ৰসাদ বিতৰণ কৰে। কোনোবাই যদি মাস্ক নেমাৰে তেতিয়াহ'লে তেওঁক শৰাই সজোৱাৰ দায়িত্বৰ পৰা তেওঁক নিবৃত্ত কৰি ৰখা হ'ব আৰু তেওঁ কোনো কাৰণতে প্ৰসাদ বিতৰণ কৰাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰে। আমাৰ মাস্কখন কেনেকৈ পিন্ধে আপোনালোকে দেখিছে? হয় চেলেং চাদৰ এখন, নহয় গামোচা এখন, ইমান ধুনীয়াকৈ মুখমণ্ডলত মাৰি লৈ চুলি এডাল তাত সৰি পৰিব নোৱাৰে। তেওঁৰ নিশ্বাস নিৰ্গত হৈ প্ৰসাদ দূষিত কৰিব নোৱাৰে। ই সম্পূৰ্ণ বিজ্ঞানসন্মত যুক্তি। ঠিক তেনেকৈ প্ৰসাদত কি আছে চাওক। আমি জানো অন্ন, বুট, মগু, নিমখ, কল, কুঁহিয়াৰ ইত্যাদি উপাদানৰ সৈতে আমি প্ৰসাদ তৈয়াৰ কৰোঁ। ভগৱন্তৰ চৰণত দিলেহে প্ৰসাদ হয় নীতি নিয়মেৰে। আৰু সেই প্ৰসাদ আমাৰ যিকোনো মানুহে গ্ৰহণ কৰিব পাৰে। সেই প্ৰসাদ খোৱাত কাৰো ক্ষেত্ৰত বাধা নাথাকে। আৰু সেই প্ৰসাদত কেনেকৈ বিজ্ঞানসন্মত তথ্য লুকাই আছে চাওক। সেই প্ৰসাদত আছে এনজাইম, সেই প্ৰসাদত আছে প্ৰটিন, সেই প্ৰসাদত আছে লৌহ পদাৰ্থ, যিকেইটা আমাক অনবৰতে শৰীৰত লাগে। গতিকে আমি সেই যেতিয়া কেঁচা মাহ প্ৰসাদ খাই দিম সেই ভিটামিনখিনি আমি লাভ কৰিম। ই সম্পূৰ্ণ বিজ্ঞানসন্মত তথ্য। আৰু তাত যে আছে কল, সেই কলত থাকে নিয়াচিন পদাৰ্থ, যিটো আমাক শৰীৰত লাগে। তাত যে আছে তিয়ঁহ, তাত আছে পটাছিয়াম। আপোনালোকে জানে কাটিলে পটাছিয়ামটো লগাই দিয়ে। আৰু যি তিয়ঁহটো বা পটাছিয়ামযুক্ত বস্তু, আঁহজাতীয় বস্তু খায়, তাৰ সেই ৰক্তক্ষৰণ হ'লে তাক প্ৰডিউচ কৰাৰ ক্ষমতা সি লাভ কৰে। আৰু তাত যে আছে নাৰিকল, ফচফৰাছ, সেইটো এটা ভিটামিন। সেইটো বস্তু যদি আমাৰ শৰীৰত নাথাকে আমাক শৰীৰত বিশেষকৈ ৰোগ সৃষ্টি কৰাত ই দুগুণেই সহায় কৰিব। গতিকে সেয়ে
প্ৰসাদৰ যিটো মিশ্ৰণ প্ৰক্ৰিয়া যিবিলাক উপাদানেৰে প্ৰসাদ হৈছে তাৰ সকলো দ্ৰব্য বিজ্ঞানসন্মত দ্ৰব্য যিটো আমাৰ শৰীৰৰ কাৰণে অত্যন্ত উপযোগী আৰু আপোনালোকে জানে প্ৰসাদৰ মাজত এটুকুৰা বস্তু আছে কি আদা টুকুৰা আদা টুকুৰাত বিজ্ঞানসন্মত কথা লুকাই আছে কাৰণ আদাত ক্লৰিফিক এচিড আছে ক্লৰিফিক এচিড থকাৰ কাৰণে আদা টুকুৰাই হজমী শক্তি দুগুণলৈ সম্প্ৰসাৰিত কৰিব পাৰে সেয়ে আদা টুকুৰা প্ৰসাদৰ লগত মিশ্ৰণ কৰি দিয়া হ'ল আপোনালোকে নিশ্চয় এইটো কথাও জানে আজিকালি আছে নাই নাজানো আজি কিছুদিন আগলৈকে গাঁৱৰ মাজত কাৰোবাৰ মুখ লাগিলে কোনোবা এজন ব্যক্তিয়ে মুখ লগা ভাঙি দিয়ে কেনেকৈ আদা টুকুৰা লৈ তাৰমানে আদা টুকুৰা জাৰি দিয়ে তেওঁ আদা টুকুৰা নলৈ কল কুঁহিয়াৰ আপেল ল'ব পাৰিলেহেঁতেন আদা টুকুৰা কিয় ল'লে আমি মন্ত্ৰটো গোলাই কৰা নাই বিশ্বাসটো গোলাই কৰা নাই কিন্তু তাত মূল কথাটো জড়িত হৈ আছে ক্লৰিফিক এচিড আদা টুকুৰাত অধিক মাত্ৰাত থকাৰ কাৰণে সেইগৰাকী ব্যক্তিয়েও আদা টুকুৰাহে বাছি লৈছে কাৰণ মন্ত্ৰ বিশ্বাস থাকিব কিন্তু ক্লৰিফিক এচিডটো বেছি থকাৰ কাৰণে হজমী শক্তিটো দুগুণলৈ বৃদ্ধি কৰিবই সেইকাৰণে আদা টুকুৰা জাৰি দিয়াৰ লগে লগে তেওঁৰ পেটৰ ঘুমা ভাৱটো নাইকিয়া হৈ যায় বা মুখ লগা ভাৱটো নাইকিয়া হৈ যায় ঠিক তেনেকৈ আপোনালোকে জানে আমি প্ৰসাদ খাই চাউল সিজোৱা খোৱাৰ দৰে মুখখন প্ৰক্ষালন নকৰোঁ যদি আমি তেনেকৈ মুখখন প্ৰক্ষালন কৰোঁ ধৰ্মীয় বিশ্বাস অনুসৰি দুখ লাগিব প্ৰসাদ তেনেকুৱা চাউল সিজোৱা খোৱাৰ দৰে দ্ৰব্য নহয় অথচ আমি মুখখন প্ৰক্ষালন নকৰিলেও নিস্তাৰ নাপাম কিয় কাৰণ প্ৰসাদৰ টুকুৰাবিলাক আমাৰ দাঁতৰ গুৰিয়ে গুৰিয়ে সোমাই থাকিব সি দুৰ্গন্ধ সৃষ্টি কৰিব সি বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি কৰিব সি আমাক প্ৰসাদৰ যোগেদি মুখখন প্ৰক্ষালন কৰাৰো ব্যৱস্থা দিয়া হ'ল কি জানেনে কুঁহিয়াৰ টুকুৰা আমি প্ৰসাদ খোৱাৰ আগত কোনো কুঁহিয়াৰ টুকুৰা চোবাই নিদিওঁ যেতিয়া প্ৰসাদ খাই শেষ হয় তেতিয়াহে আমি কুঁহিয়াৰ টুকুৰা চোবাই দিওঁ অৰ্থাৎ তাৰ ৰসেৰে আমাৰ দাঁতৰ গুৰিয়ে গুৰিয়ে সোমাই থকা টুকুৰাবোৰ সি পেটলৈ লৈ যায় দুৰ্গন্ধৰ পৰা আমাক ৰক্ষা কৰে আৰু বিভিন্ন প্ৰতিক্ৰিয়াৰ পৰাও আমাক ৰক্ষা কৰে সেয়ে প্ৰসাদৰ সকলো সামগ্ৰীতে আছে বিজ্ঞানসন্মত তথ্য আনহে নালাগে আমি যে নাম গাওঁ তাতো আছে বিজ্ঞানসন্মত কথা আজি ৰামদেৱ আৰ্ট অফ লিভিঙৰ গুৰু তেওঁলোকে আঙুলি পিটিকি ৰোগ নিয়ন্ত্ৰণৰ শিক্ষা দিছে তেওঁলোকে কৈছে তৰ্জনী আঙুলি পিটিকি থাকিলে এইটো অসুখ নিয়ন্ত্ৰণ হ'ব মধ্যমা পিটিকি থাকিলে এইটো অসুখ নিয়ন্ত্ৰণ হ'ব অনামিকা পিটিকি থাকিলে এইটো অসুখ নিয়ন্ত্ৰণ হ'ব কনিষ্ঠ আঙুলি পিটিকি থাকিলে এইটো অসুখ নিয়ন্ত্ৰণ হ'ব কিন্তু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 500 বছৰৰ আগতে যেতিয়া নাম প্ৰৱৰ্তন কৰে সেইদিনা আমাক কৈছে তোমালোকে নাম গোৱা কেনেকৈ নাম গাবা টোপনিয়াই নহয় হাত চাপৰি বজাই জোৰেৰে নাম গোৱা এই পিটিকা পিটিকি কামটো তাত অনায়াসে হৈ যাব যেতিয়া জোৰেৰে নাম গাব শৰীৰটো ঘৰ্মাসক্ত হ'ব অতিৰিক্ত নিমখবিলাক উলিয়াই দিব আৰু লগে লগে ই শৰীৰটো ৰক্ষা কৰাত সহায় কৰিব চাওকচোন কিমান বিজ্ঞানসন্মত যুক্তি সোমাই আছে সেয়া আমি ক'ব খোজোঁ কি নামঘৰ কি সত্ৰ এই অনুষ্ঠান দুটাত যিখিনি আমাৰ উপাদান সোমাই আছে নিয়ম নীতি সোমাই আছে এফালে যেনেকৈ ধৰ্মীয় বিশ্বাস আছে আনফালে আছে বিজ্ঞানসন্মত যুক্তি আৰু সেয়ে আমি নামঘৰ সত্ৰক যদি আমি সেই চিন্তাৰে আঁকোৱালি লওঁ আমাৰ জীৱনবিলাকো সুৰক্ষিত হ'ব ই স্বাস্থ্যসন্মত হ'ব আপোনালোকে জানে মাটি আখৰা নকৰাকৈ সত্ৰীয়া নৃত্য সম্পূৰ্ণ হ'ব নোৱাৰে কিন্তু সেই মাটি আখৰাত কি সোমাই আছে স্বাস্থ্যসন্মত শিক্ষা হস্তমুদ্ৰা পদচালনাৰ সুপ্ৰয়োগ আমি যিবিলাক মাটি আখৰা কৰোঁ তাকেই যোগাসনত আজি সেই নামবিলাক
স্পষ্ট কৰি দিয়া হৈছে। অৰ্থাৎ আমাৰ মাটি আখৰাবিলাকেই আসন। আমি দুটা ভৰি যেতিয়া ওপৰত দিওঁ তাকে আমি কওঁ আমাৰ সত্ৰীয়া ভাষাত কাছবান দিয়া। আসনত কৈছে পদ্মাসন। দুটা হাত যেতিয়া আমি পিঠিফালে টানি দিওঁ আমাৰ মাতৃ ভাষাত আমি কৈছোঁ কামি হাৰ্টনা। তাকে আসনত কোৱা হৈছে ধনুৰাসন। তেনেকৈ মাছটোৰ নিচিনাকৈ আমি যি আসন দিওঁ তাকেতো অৰ্ধ মৎস্যেন্দ্ৰাসন বুলি কোৱা হৈছে বা মৎস্যেন্দ্ৰাসন বুলি কোৱা হৈছে বা বক্ৰাসন বুলি কোৱা হৈছে। এই সকলো আসন এটা নহয় এটা মাটি আখৰাৰ লগত জড়িত। কিন্তু আমাৰ সত্ৰ অনুষ্ঠান গ্ৰাম্য সমাজৰ পটভূমিত সৃষ্টি হৈছে, সেইকাৰণে গ্ৰাম্য জীৱনৰ শব্দবিলাকে ইয়াত প্ৰয়োগ কৰা হৈছে। অঙঠা সৰকা এইটো গাঁৱৰ মানুহে কোৱা, চালনী সৰকা গাঁৱৰ মানুহে কোৱা, তেল টুপি গাঁৱৰ মানুহে কোৱা, ঠিক তেনেকৈ উঠালন আঁঠুলন যিবিলাক আমি এতিয়া শীৰ্ষাসন বুলি কৈছোঁ, এইবিলাক সকলো আমাৰ মাটিৰ আখৰৰ পৰা অহা শব্দ। আৰু সেই আসনবিলাকে বা সেই মাটি আখৰাবিলাকে আমাক কি কৰিছে? শৰীৰটো নিঘনি হোৱাত সহায় কৰিছে। গতিকে সেই সত্ৰীয়া নৃত্য স্বাস্থ্যসন্মত এটা উপাদান। আৰু যে আমাৰ ভাওনা কৰিছে, এই ভাওনাত কি লুকাই আছে? এফালে নৈতিক, এফালে আধ্যাত্মিক, এফালে সামাজিক, এফালে সাংস্কৃতিক শিক্ষা। আৰু সেই ভাওনা যেতিয়া আমাৰ নামঘৰত প্ৰদৰ্শন হয় বা বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়, সমাৰোহত ভাওনা কৰে, তাতো কিন্তু অস্থায়ীকৈ হ'লেও নামঘৰটো পাতি লয়, কাৰণ নামঘৰ নোহোৱাকৈ ভাওনা হ'ব নোৱাৰে। সেই ভাওনাত আমাক জীৱনটো পৰিশীলিত কৰিবৰ কাৰণে শিক্ষা দিছে। কোনো চৰিত্ৰই যদি উদ্ধতভাৱে প্ৰৱেশ কৰিছে তাকো কিন্তু ফুলৰ বুলেৰে নিয়ন্ত্ৰিত ৰূপতহে খোজ দিবলৈ কোৱা হৈছে। ঠিক তেনেকৈ কোনোবাই দুখ কৰিছে, হাও হাওকৈ কান্দি দিবলৈ কোৱা নাই, বিলাপৰ যোগেদি সেই দুখৰ নিয়ন্ত্ৰণ কৰা হৈছে। একাৱলী, মুক্তাৱলী, বৃন্দাৱলী, জোনা, লেছাৰী আদি বিলাপ গাই সেই দুখ প্ৰশমিত কৰা হৈছে। কোনোবাই যদি হাঁহিছে, অট্টহাস্য মাৰিছে, তাকো পয়াৰৰ যোগেদি নিয়ন্ত্ৰণ কৰা হৈছে। কোনোবাই যদি খং কৰিছে, উগ্ৰভাৱ প্ৰকাশ কৰিছে, তাকো খোলৰ বাজনা, খোলৰ পয়াৰ যোগেদি নিয়ন্ত্ৰণ কৰা হৈছে। যেতিয়া যুদ্ধ কৰোঁতে পয়াৰটো গাই দিয়ে, চাবচোন সাধাৰণতে সত্ৰীয়া যুদ্ধবিলাক নাচ প্ৰধান, আজিকালি কিন্তু নাচটো নোহোৱা হৈছে। গতিকে সেই নাচটো কৰিবলৈ কেলৈ দিছে? তাৰ যোগেদি খং ভাৱটো নিয়ন্ত্ৰণ কৰিবলৈ শিক্ষা দিয়া হৈছে। তেনেকৈ কোনোবা এজনে শৃংগাৰৰস প্ৰকাশ কৰিছে। আমাৰ ভাওনাত তেনেকুৱা চৰিত্ৰ আছে। এটা চৰিত্ৰ যেতিয়া এগৰাকী স্ত্ৰী হৰণ কৰিব খোজে, উচ্ছৃংখল পৰিৱেশত অবাচ্য মাত মাতি তেওঁক শৃংগাৰৰস প্ৰকাশ কৰিবলৈ কোৱা নাই। কি কৰে? আমাৰ সেই বেলোৱাৰ আগত ৰূপক তালত পুৰুষ চৰিত্ৰজনে যিটো গীত গায়, ইফালে স্ত্ৰী চৰিত্ৰগৰাকীয়ে ভূপালীৰ আগত সেই একে ৰূপক তালত যিটো গীত গায়, তাতেই সেই শৃংগাৰৰসটোক নিয়ন্ত্ৰণ কৰা হৈছে। তাৰোপৰি চাওক, ভগৱন্তক প্ৰাৰ্থনা কৰিছে। আৰু আমাৰ ভাওনাৰ মূল লক্ষ্যই হ'ল সেইটো, নিৰন্তৰে হৰি বোল হৰি, মানে তুমি অনবৰতে হৰি নাম লোৱা। আৰু ভগৱন্তক হৰি নামেৰে যেতিয়া তুমি প্ৰাৰ্থনা কৰিবা, তাতো আমাক বিনয়ী জীৱনৰ শিক্ষা দিছে। অৰ্থাৎ বিনয়ী হৈহে তেওঁক প্ৰাৰ্থনা কৰিবলৈ কৈছে, তেতিয়াহে আমি কৃপা লাভ কৰিম। চাব, মন্দিৰত উদাত্ত স্বৰেৰে শ্লোকেৰে ভগৱন্তৰ প্ৰাৰ্থনা কৰে, কিন্তু আমাৰ ভাওনাত তাৰ বিপৰীতে বিনয়ী হৈ প্ৰাৰ্থনা কৰিবলৈ কয়। এটা উদাহৰণ দিছোঁ, কেনেকৈ কৰে চাওক, আপোনালোকে জানে, মনত পেলাই দিছোঁ। নমো নমো নাৰায়ণ দিয়াদৰিখন, তোমাৰ চৰণে মই কৰোঁ বন্দন। চাওকচোন
কিমান বিনয়েৰে প্ৰাৰ্থনা কৰিবলৈ কৈছে। য'ত দৈত্যজনেও সেই বিনয়েৰে প্ৰাৰ্থনা কৰে, অসুৰজনেও কৰে, পিশাচৰূপী চৰিত্ৰটোও কৰে, স্ত্ৰী পুৰুষ যি চৰিত্ৰ নাথাকক, ৰজা ঋষি মুনি দেৱতা সকলোৱে সেই ভাৱেৰেহে ভগৱন্তক প্ৰাৰ্থনা কৰে। গতিকে ভাওনাই আমাক কেনেকৈ নিয়ন্ত্ৰণ কৰে, ভাওনাই আমাক কেনেকৈ বিনয় শিক্ষা দিয়ে, এইবিলাক তাৰ জ্বলন্ত উদাহৰণ। আৰু ভাওনা চাই সেই তত্ত্ববোৰ ঘৰলৈ লৈ আহিবলৈ কৈছে। আৰু যদি সঁচা অৰ্থত ঘৰলৈ আনি সেইবিলাক প্ৰতিফলন ঘটাব পাৰে, কাহিনীটোৰ মূল উপজীব্য যদি প্ৰকৃতাৰ্থত অনুধাৱন কৰিব পাৰে, ঘৰখনত হাঁহ হুমুনিয়া থাকিলেও, হতাশ থাকিলেও তাকো দূৰ কৰিবলৈ তেওঁ সমৰ্থ হ'ব। তেওঁৰ দুখ ভাৱ থাকিলেও, কন্দা পৰিৱেশ থাকিলেও তাকো তেওঁ নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ সুযোগ লাভ কৰিব। কোনোবা উদ্ধত ভাৱ কেতিয়াবা প্ৰকাশ কৰিব পাৰে, উচ্ছৃংখল ভাৱ প্ৰকাশ কৰিব পাৰে, যথাৰ্থতে যদি ভাওনা দৰ্শন কৰি ঘৰলৈ গৈছে সেই উদ্ধত স্বভাৱটো নাইকিয়া কৰিব পাৰিব। আমাৰ মানুহৰো খং উঠে, কিন্তু ভাওনাৰ যোগেদি আমি খং নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এইদৰে আমাক নামঘৰৰ যোগেদি এফালে প্ৰসংগ নাম কীৰ্তন, আনফালে ভাওনা, আনফালে সত্ৰীয়া নৃত্য গীত, এইবিলাকৰ প্ৰয়োভৰ দিয়া হৈছে, যাৰ যোগেদি আমাৰ সমাজখনত আমি শৃংখলিত ৰূপটো লাভ কৰিব পাৰোঁ। সেয়ে আমি পুনৰ কৈছোঁ, নামঘৰ আমাৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ। আৰু বহুতে ভাবে যে নামঘৰত সকলো কথা পোৱা নাযায়। আজিকালি বহুতে ভাবে যে আমাক বেলেগে বেলেগে ৰস লাগে, কিন্তু সেই গোটেইখিনি ৰস আচলতে নামঘৰতে বুটলিব পাৰে। মহাপুৰুষজনাই সেই ব্যৱস্থাই দিছে। কাৰণ নামঘৰ আৰ্কাইভ চেণ্টাৰ, পুথি সংৰক্ষণ কেন্দ্ৰ, নামঘৰ মিউজিয়াম, সংগ্ৰহালয়, বিভিন্ন স্থাপত্য ভাস্কৰ্য কলাবিলাক নামঘৰক কেন্দ্ৰ কৰি আমি সংগৃহীত কৰোঁ। নামঘৰ লাইব্ৰেৰী, পুথিভঁৰাল, নামঘৰ অডিটৰিয়াম, যিহেতু ইয়াত ভাওনা হয়, এই ৰংগমঞ্চৰ কাম কৰে। আৰু এই নামঘৰে প্ৰেক্ষাগৃহ, আমি এখন সভা পাতিছোঁ, আমি কাম কৰিব পাৰোঁ। সেয়ে আমি সমস্ত ৰস যেতিয়া আমি নামঘৰক কেন্দ্ৰ কৰি পাওঁ, নামঘৰক যদি পিঠি দি আমি বেলেগে বেলেগে ৰসবিলাক ল'বলৈ যত্ন কৰোঁ, তেতিয়াই আমাৰ অথন্তৰ অহাটো অৱশ্যম্ভাৱী। আৰু সেইটোৱে আজিকালি হৈছে। কিন্তু আমি ক'ব খোজোঁ, নামঘৰত আজি এতিয়া সমাজ বহল হ'ল, সংখ্যা বাঢ়িলে, আৰ্কাইভ চেণ্টাৰ, মিউজিয়াম, অডিটৰিয়াম গোটেইখিনি একেলগে হয়তো ইয়াত পোৱাটো সম্ভৱ নহয়। আমি বেলেগে বেলেগে ৰস ল'ম, সেই অনুষ্ঠান চৰকাৰেও দিছে, আমিও গ্ৰহণ কৰিম। কিন্তু সেইবিলাক অনুষ্ঠান পোৱাৰ পিছতো নামঘৰক আমি সৰ্বাংশে গুৰুত্ব দিব লাগিব। সেই নামঘৰেহে আমাক সুৰক্ষাৰ কৱচ দিব পাৰে, সেই নামঘৰেহে আমাক প্ৰকৃত শান্তি দিব পাৰে। কাৰণ যলৈ অহাৰ লগে লগে আমাৰ সকলো অহংকাৰ ভাৱ নোহোৱা হৈ যায়। আপোনালোকে দেখিছে, অগ্নিগড়ৰ তলেদি যেতিয়া ভাৱৰীয়া এজন আহে, দুৰ্দান্ত চৰিত্ৰৰ ভাৱৰীয়া, কিন্তু অগ্নিগড়ত সেৱাটো কৰাৰ লগে লগে সেইখিনি সময়ত তেওঁৰ সেই অহংকাৰ ভাৱ নোহোৱা হৈ যায়। তাৰপিছত যদিও চৰিত্ৰটোক সুযোগ দিয়া হৈছে, কাহিনীয়ে কৈছে, তেওঁৰ তেনেকুৱা ধৰণৰ লম্ফজম্ফ কৰি অভিনয় প্ৰকাশ কৰিছে, কিন্তু হৃদয়ৰ মাজত সেই আধ্যাত্মিকতাটো পূৰ্ণ বিদ্যমান হৈ আছে। নহ'লে সেই অগ্নিগড় তলতে তেওঁ সেৱাটো নকৰিলেহেঁতেন। গতিকে ভাওনাই আমাক সেই আধ্যাত্মিক শিক্ষা দিছে। আকৌ কৈছোঁ, নৈতিকতাৰ শিক্ষা দিছে, মূল্যবোধৰ শিক্ষা দিছে, চৰিত্ৰৰ শিক্ষা দিছে। আমাৰ গাঁৱত থকা কোনজন মানুহ জ্যেষ্ঠ, কোনজনক সন্মান কৰিব লাগে, কোনজনক আমি কেনেধৰণে তেওঁক মানে বহুৱাব লাগে, সেই নৈতিক বিচাৰ আমাৰ নামঘৰক কেন্দ্ৰ কৰি আমি লাভ কৰোঁ। আৰু তেনেকৈ অকল জ্যেষ্ঠজনেই নহয়, ভাওনা চাওঁতে হওক, নাম কীৰ্তন কৰোঁতেই হওক, আবালৰ বৃদ্ধ বনিতা, সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে একেলগে বহি ভাওনা উপভোগ কৰিব পাৰে, নাম কীৰ্তনত অংশ ল'ব পাৰে। পৃথিৱীৰ ভিতৰত সকলো শ্ৰেণীৰ লোকক একেলগে সমবেত কৰা স্থান কোনেই হ'ল অসমৰ নামঘৰ। ক'তো এনেকৈ সকলো শ্ৰেণীৰ মানুহক একত্ৰিত কৰাৰ ব্যৱস্থা নাই। ক'ৰবাত আধ্যৱন্তক বেলেগে বহোৱা হৈছে, ক'ৰবাত মধ্যবিত্ত শ্ৰেণীক বেলেগে বহোৱা হৈছে, ক'ৰবাত পুৰোহিত শ্ৰেণীক বেলেগে বহোৱা হৈছে, কোনোবাত পণ্ডিত শ্ৰেণীক বেলেগে বহোৱা হৈছে। কিন্তু অসমৰ কেৱল নামঘৰে
এই ভূমিকা গ্ৰহণ কৰিছে, য'ত কোনো পাৰ্থক্যৰ বিচাৰ নাই। সকলোৱে একেলগে বহি নামঘৰৰ তত্ত্ব, ভাওনাৰ তত্ত্ব উপলব্ধি কৰিব পাৰে, ৰস পান কৰিব পাৰে। আৰু ভাওনাৰ সেই কথাটো স্পষ্ট হৈ আছে, শুনিওক সপ্তবিধ ৰসৰণ নয়, গায়ন বায়ন সবে সভা জয় কৰে, সূত্ৰ নাট্যগণে ৰসিকৰ মনোহৰে, পণ্ডিতে বুজিবে শ্লোক কৰিলা ৰচন, গীতৰ অৰ্থ বুজিবে কৰ্তৃজ সভ্যগণ, ব্ৰজবাসী ভাষাক বুজিবে গ্ৰামী লোক, চৌমুখা দেখিবে অজ্ঞমূঢ় লোক, শুদ্ধ বা অশুদ্ধ তথাপিতো কৃষ্ণ নাম, এই সপ্তৰস নাটকৰ অনুপাম। অৰ্থাৎ এই 7টা উপাদানেৰেহে 7টা ৰসেৰেহে এখন ভাওনা হ'ব পাৰে। কিন্তু সেইখন ভাওনা চাবলৈ কোন আহে? পণ্ডিত আহে, দ্বিজ আহে, গাঁৱলীয়া লোক আহে, নিৰক্ষৰজন আহে, বিভিন্ন শ্ৰেণীৰ লোক আহে, পণ্ডিত আহে, দ্বিজসকল আহে। আপোনালোকে জানে ভাওনাত তেওঁলোক বহি থাকে। আজিতো 4 ঘণ্টাত ভাওনা শেষ কৰা হৈছে। আগৰ পৰম্পৰা অনুসৰি সন্ধিয়া 6টা বজাত আৰম্ভ হোৱা ভাওনাখন পিছদিনাখন ৰাতিপুৱা 6টাতহে শেষ হয়। সেই সুদীৰ্ঘ সময় যে মানুহখিনি বহি থাকে, ইয়াৰ মূল মন্ত্ৰটো কি? প্ৰথম মন্ত্ৰটো হৈছে কৃষ্ণ নাম, দ্বিতীয় মন্ত্ৰটো হৈছে আত্মিক সম্বন্ধত থকা ৰস। সকলোকে একেলগে লৈ সেই ৰস পান কৰিব পাৰে, যিটো ভাওনাৰ ৰসৰ মূল আধাৰ। আৰু সেই ভাওনাৰ যোগেদি নিৰক্ষৰজনকো যে সাক্ষৰ জ্ঞান কৰা হৈছে, আকৌ সেই কথাটো জনাই দিছোঁ। সাক্ষৰ জ্ঞান নাথাকিব পাৰে, তেওঁ গীত গাব নাজানিব পাৰে, শ্লোক গাব নাজানিব পাৰে, ৰস বুজি নাপাব পাৰে, ভাষা বুজি নাপাব পাৰে। তেওঁ যদি চৌমুখা দেখে, লগে লগে তাৰ ৰস পান কৰিব পাৰে। তেওঁ উপলব্ধি কৰিব পাৰে যে এইটো কোন চৰিত্ৰ আহিছে। কাৰণ দশমূৰত যেতিয়া এজন চৰিত্ৰ প্ৰৱেশ কৰিব, তাত সাক্ষৰ জ্ঞানৰ প্ৰয়োজন নাই। ল'ৰাৰ পৰা বুঢ়ালৈ কৈ দিব ৰাৱণ আহিছে। ৰাক্ষসৰ বান্দৰৰ মুখা পিন্ধি যদি আহে, তাতো সাক্ষৰ জ্ঞানৰ প্ৰয়োজন নাই, সকলোৱে কৈ দিব ৰাক্ষস বান্দৰৰ চৰিত্ৰ আহিছে। এইদৰে নিৰক্ষৰজনকো, ক খ প ম প ফ পঢ়িব নজনাজনকো ভাওনাৰ যোগেদি সাক্ষৰ জ্ঞান দিয়া হৈছে, বিষয়বস্তুৰ ৰস দিয়া হৈছে। এয়া হৈছে আমাৰ ভাওনা। আৰু এইদৰে আমি নামঘৰক কেন্দ্ৰ কৰি আমাৰ সমাজখন আমি পৰিশীলিত কৰিব পাৰোঁ, আমাৰ সমাজখনৰ প্ৰতিভা বিকাশ কৰিব পাৰোঁ, আৰু আমাৰ বৌদ্ধিক জীৱন সম্ভৱ কৰিব পাৰোঁ, আৰু আমি ঈশ্বৰ চিন্তাত নিমগ্ন হৈ এদিন ঈশ্বৰক লাভ কৰিব পাৰোঁ। আৰু কৈ আপোনালোকক আমনি দিব নোখোজোঁ। এইখিনি কথা অতি মনোযোগেৰে শুনাৰ কাৰণে আমি নিজেই কৃতাৰ্থ মানিছোঁ। আপোনালোকলৈ পুনৰবাৰ কৃতজ্ঞতা নিবেদন কৰিছোঁ। আমি আশা কৰিছোঁ নামঘৰ যেনেকৈ সুন্দৰকৈ আপোনালোকে সাজি উলিয়াইছে, এই নামঘৰ সদায় এনেকৈ ইয়াত জীৱন্ত হৈ থাকিব। কিন্তু নামঘৰ আচলতে এটা শৰীৰ। আমাৰ শৰীৰত 7টা অংগ আছে: পৰমাত্মা, জীৱাত্মা, হৃদয়, উদৰ, পঞ্চকৰ্মেন্দ্ৰিয়, পঞ্চজ্ঞানেন্দ্ৰিয় আৰু প্ৰাণবায়ু। আপোনালোকে জানে প্ৰাণবায়ু মানুহৰ শৰীৰৰ পৰা ওলাই যোৱাৰ লগে লগে শৰীৰটো ভূমিত নিশ্চল হৈ পৰি যাব। ঠিক সেইদৰে মনুষ্য শৰীৰৰ দৰে নামঘৰৰ এটা শৰীৰ আছে। কেনেকৈ আছে চাওক। এই যে পৰমাত্মাৰ কথা আমি ক'লোঁ, এই আসনত যে আমি আজি ব্ৰহ্মক প্ৰতিষ্ঠা কৰিছোঁ, এয়াই হ'ল পৰমাত্মা। আৰু নামঘৰৰ লাই খুঁটাত যিজন প্ৰতিনিধি বহে, গুৰুস্থানীয় ব্যক্তি, তেওঁকে জীৱাত্মা বুলি কোৱা হয়। আৰু আমি যেনেকৈ হৃদয়ত ধ্যান কৰোঁ, নামঘৰৰ মূল মজিয়াখনেই হৃদয়, তাতেই ভকত বৈষ্ণৱসকলে বহি ধ্যানস্বৰূপ ভগৱন্তৰ গুণকীৰ্তন প্ৰকাশ কৰে।